হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বাৰু গৰমৰ দিনত চুলি সৰা সমস্যা হয়নে? মোৰ দেখিছেনে, এয়া চুলিবোৰ সৰি সৰি একেবাৰে নোহোৱাই হৈছে আৰু ইমানে চুলি সৰিবলৈ লৈছে। এই চুলি সৰা সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মই ঘৰতে এটা তেল প্ৰস্তুত কৰিছোঁ। ঘৰুৱা কিছুমান সামগ্ৰীৰে লগাইছোঁ আৰু যথেষ্টখিনি চুলি সৰা সমস্যাটোৰ পৰা পৰিত্ৰাণো পাইছোঁ। আপোনালোকেও তেনেদৰে চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এনেদৰে মোৰ দৰে তেল প্ৰস্তুত কৰি ঘৰত লগাই চাব পাৰে। আহকচোন প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু কেনেদৰেনো মই তেলটো প্ৰস্তুত কৰিলোঁ তাকে অলপ দেখুৱাওঁ। তেলবিধ প্ৰস্তুত কৰিবৰ বাবে মই লৈছোঁ মেথি গুটি 2 চামুচ, তিল 2 চামুচ, লং লৈছোঁ, জবা ফুল লৈছোঁ 7-8 পাহমান আৰু মধুৰিআমৰ পাত লৈছোঁ 7-8 খিলামান। তাৰপাছত গেছত মই পেনটো দি দিলোঁ, দি সৰিয়হৰ তেল দি দিছোঁ 1 গিলাচমান, দি পেলাই তাত গোটেই সামগ্ৰীখিনি মই দি পেলাই ধুনীয়াকৈ উতলিবলৈ দিম। এয়া দেখিছে নহয়, মই এবিধ এবিধকৈ গোটেই সামগ্ৰীখিনি ইয়াত দি দিছোঁ। তাৰপাছত ধুনীয়াকৈ লৰাই দিম, তেলখিনিত চামুচ এখনেৰে ধুনীয়াকৈ মিহলি কৰি দিম, যাতে গোটেই সামগ্ৰীখিনি ধুনীয়াকৈ তেলখিনিৰ সৈতে উতলি যায়। আৰু আপোনালোকে সৰিয়হৰ তেল বা নাৰিকলৰ তেল ল'ব পাৰে। এই সৰিয়হ বা নাৰিকলৰ তেলহে ল'ব দেই, তাৰ বাহিৰে বেলেগ তেল নল'ব। সৰিয়হ আৰু নাৰিকলৰ তেলতহে এই যোনটো তেল মই প্ৰস্তুত কৰিব লৈছোঁ সেইটো ভাল হ'ব। এতিয়া তেলখিনি ধুনীয়াকৈ উতলিবলৈ ধৰিছে, দেখিছে নহয়। এয়া যেতিয়ালৈকে ক'লা পৰি নাযায় তেতিয়ালৈকে এনেকৈ উতলাই থাকিব লাগিব আৰু এয়া অলপ অলপ ধুনীয়াকৈ ক'লা হ'ব ধৰিছে। এই তেলবিধ প্ৰস্তুত কৰিবৰ কাৰণে লোৱা আটাইকেইবিধ সামগ্ৰী চুলিৰ কাৰণে বহুত উপকাৰী হয়। মেথি গুটিয়েই হওক বা তিলেই হওক বা লঙেই হওক, জবা ফুলেই হওক, আটাইকেইবিধ সামগ্ৰীয়ে চুলিৰ কাৰণে বহুত উপকাৰী। আৰু এয়া দেখিছে সামগ্ৰীখিনি ধুনীয়াকৈ ক'লা পৰি গৈছে আৰু তেলখিনি এতিয়া মই নমাই ল'ম, নমাই মেলি ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিম। তেলখিনি ঠাণ্ডা হোৱাৰ পাছত মই পাত্ৰ এটাত চেকনিৰ এখনেৰে ধুনীয়াকৈ এনেদৰে চেকি লৈছোঁ আৰু এনেদৰে তেলখিনি আপোনালোকে প্ৰস্তুত কৰি ল'ব। চেকি ল'লে ক'লা পৰি যোৱা সামগ্ৰীখিনি চেকনিখনতে ৰৈ যাব আৰু তেলখিনি ধুনীয়াকৈ পাত্ৰটোত ওলাই পৰিব আৰু চুলিত লগাবলৈ ভাল হ'ব। নহ'লে চুলিখিনিয়ে বেছি লেতেৰা হৈ যাব, নহয় জানো? এয়া দেখিছে নহয়, তেলখিনি ধুনীয়াকৈ ওলাই পৰিছে। এয়া মোৰ তেল প্ৰস্তুত কৰি হৈ গ'ল আৰু এইখিনি আপোনালোকে কেনেদৰে লগাব মই কৈছোঁ শুনক। তেলখিনি আপোনালোকে লগাব চুলি গুৰিৰ পৰা একদম চুলিৰ আগলৈকে, গোটেই চুলিখিনিত ধুনীয়াকৈ লগাই ল'ব। লগাই 2 বা 3 ঘণ্টা ৰাখি দিব, তাৰপাছত নৰ্মেল পানীৰে ধুই দিব বা গধূলি লগাই আপুনি পিছদিনাখন ৰাতিপুৱাও ধুই পেলাব পাৰে ধুনীয়াকৈ। আপুনি সপ্তাহত 2 বাৰ এনেকৈ তেল লগাই ধুই দিব বা 6 মাহমান আপুনি এনেকৈ লগাই চাবচোন, আপুনি ইয়াৰ ৰিজাল্ট নিজে গম পাই যাব কেনেকুৱা পাইছে। তাৰপাছত আৰু এটা কথা, এই তেলটো যদি আপুনি এনেদৰে লগাই থাকে, আপোনাৰ চুলি সৰা বন্ধ হোৱাৰ লগতে আপোনাৰ চুলিখিনি লহপহকৈ ধুনীয়াকৈ তীব্ৰ গতিত বাঢ়ি আহিব। আপুনি এই তেলটোৰ চমৎকাৰী ৰিজাল্ট 1 মাহতে পাই যাব দেই। আৰু 6 মাহ বুলি যে ক'লোঁ, 6 মাহ আপুনি লগাই চাব পাৰে, কিন্তু ইয়াৰ ৰিজাল্টটো আপুনি 1 মাহতে পাই যাব। আজি ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।